সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ এই বিশেষ সিদ্ধান্তিৰ মাজলৈ আজি হৈছে 25 ডিসেম্বৰ অৰ্থাৎ বৰদিন আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰিব পবিত্ৰ বৰদিন আৰু সকলোকে আমি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ এই পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো দাদা স্বাগতম জনাইছো আপোনাক ধন্যবাদ নমস্কাৰ আজি 25 ডিসেম্বৰ গতিকে সকলোকে মেৰি খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিলো হয় এতিয়া মই আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন জনাম বৃহস্পতি আজি বৃষ ৰাশিত আজি ৰাহু মীন ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে মঙ্গল আজি নিচস্থ হৈ আছে তাৰমানে কৰ্কট ৰাশিত বহি আছে শুক্ৰ আজি মকৰ ৰাশিত শনি কুম্ভ ৰাশিত বহি আছে আজি ৰবি আৰু লগ্ন ধনু চন্দ্ৰ বহি আছে তুলা ৰাশিত বুধ বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটোত তিথি কৃষ্ণ দশমী অতিগণ্ড যোগ আজি বৈশ্যবৰ্ণ চিত্ৰা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ অৱশ্যে উত্তৰ দিশত নাই আজি শুভ কৰ্মত মধ্যম ফলদায়ক হ'ব দিনটোত কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ আজি মেষ ৰাশিৰ ফলাফলত সোৰ্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা পৰিৱেশ কিছু অস্থিৰতা লাহে লাহে হ্ৰাস পাব কমিব শৰীৰ প্ৰায় মধ্যম অৱস্থাত থাকিব বিয়াবাৰুৰ প্ৰাৰ্থীসকলৰ বিয়াবাৰুৰ যোগাযোগত শুভ আজি নতুন কামত হাত নিদিব দিলে সমস্যা আহিব পাৰে আজিৰ দিনটোত দান ধ্যান কৰক বেঙুনীয়া কালাৰটো ইউজ কৰক য়েলো কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত মধ্যম ফল আজি শুভ কৰ্মৰ আৰম্ভণি কৰিব পাৰে পুৱা 10 বজাৰ আগত আপুনি শুভ কৰ্ম কৰক প্ৰেমত বাধা আছে বিদ্যা চিন্তা থাকিব গুলাবীয়া কালাৰ আনলাকি ৰেড কালাৰ লাকি এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি সোৰ্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে দৈনন্দিন জীৱনৰ দুই এটা সমস্যাত ভুগিব পাৰে বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল পাব আজি ভ্ৰমণত কিছু সমস্যা থাকিব প্ৰেমৰ চিন্তা থাকিব দাম্পত্যত মধ্যম ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি কেঁচা হালধি আৰু মৌ খাই যাত্ৰা কৰক শুভ হ'ব ব্লু কালাৰ লাকি য়েলো কালাৰ লাকি আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ দিশত নিজ দক্ষতা দেখাবলৈ সক্ষম হ'ব ভ্ৰমণৰ সুযোগ হাতলৈ আহিব মহিলাসকলৰ বাবে দিনটো শুভ হ'ব বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি আজি হোৱাইট কালাৰ লাকি গুলাবীয়া কালাৰ আনলাকি দাদা এখন পত্ৰ লৈ লৈছো এখিনিতে পত্ৰখনত লিখিছে যে ডাঙৰীয়া মোৰ 3জন পুত্ৰ সন্তান ডাঙৰ 2জন ল'ৰাই পঢ়া শুনাত বহুত ভাল ৰিজাল্ট কৰি ভালদৰে প্ৰতিষ্ঠিত কিন্তু সৰু ল'ৰাজনৰ না স্বভাৱ চৰিত্ৰ ভাল না পঢ়া শুনা একো নকৰে আৰু লগৰীয়াৰ লগত আড্ডা মাৰি ঘূৰি থাকে আৰু একে পৰিৱেশ আৰু এই সংস্কাৰে 3জনকে ডাঙৰ কৰিছোঁ কিন্তু তথাপি একে ঘৰতে একেজন মাক দেউতাক হৈও কি পাপ লাগি ল'ৰাটোৰ গাত তেনেধৰণৰ কিছু সমস্যাৰ কথা উল্লেখ কৰিছে সৰু ল'ৰাজনক লৈ কিছু চিন্তিত তেওঁলোক হয় মানে এখেতে ক'ব খুজিছে এটা পৰিয়ালৰে 3টা ল'ৰা কিন্তু এজন ইমান বেয়া হ'ল কিয় হয় কথাত কয় ৰজা উপজিলে পোহত মই উপজিলোঁ পোহত ৰজা শুয়ে তুলি তুলি চাত মই শু তুহত গতিকে এটা ঘৰত জন্ম ল'লেও 2জন 3জনৰ ভাগ্য কিন্তু বেলেগ বেলেগ কোনটো সময়ত জন্মগ্ৰহণ কৰিছিলে কোনটো ডেটত জন্মগ্ৰহণ কৰিছিলে সেয়া হ'ল ডাঙৰ কথা সেই সময়ত গ্ৰহগতিৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যননো কি আছিলে অকণমান সময়ৰ ব্যৱধানত কেইবা মিনিট সময়ৰ ব্যৱধানতো কিন্তু এজন মানুহৰ ভাগ্য সলনি হৈ যাব পাৰে আৰু তেনেকুৱাই আপোনাৰ ল'ৰাজনৰ ক্ষেত্ৰতো দেখুৱাই আছে গতিকে তাৰ কুস্তিখন মতে প্ৰথমতে তাৰ ত্ৰিপাপ চলিছে এই বছৰত ত্ৰিপাপৰ বাবে আপুনি ঘৰখনত নাৰায়ণ খাৱা নাৰায়ণ পূজা দিয়ক দ্বিতীয়তে শনি ৰাহু এই দুটা গ্ৰহৰ প্ৰতিকাৰ কৰক তাৰ বাবে নীলম ৰত্ন আৰু ষ্ট্ৰং নীলম ৰক্তমুখী নীলম বুলি যাক কোৱা হয় যথেষ্ট ষ্ট্ৰং নীলম 3-4 কেৰেট মানৰ লগতে এটা 8 কেৰেট মানৰ গমেট ৰত্ন তাক পিন্ধাই দিয়ক দুটা হাতৰ মিডিল ফিংগাৰত পিন্ধাব গমেটটো লেফ্ট হেণ্ডৰ মিডিল ফিংগাৰত পিন্ধাব শনিবাৰ দিনটো পালন কৰিব দিয়ক সোমবাৰ দিনটো পালন কৰিব দিয়ক তেতিয়া লাহে লাহে সেই জেগাত আহিব আৰু আপুনি শিৱক মানিব মানে আপোনালোকে শিৱক মানিব হনুমানক পূজা পাতল কৰিব নিশ্চয় ফল দিব শনিবাৰ দিনটো ষ্ট্ৰিকলি নিৰামিষ আহাৰ আদি কৰিব পাৰিলে ভাল ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া আহিছোঁ মই দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' এই ৰাশিৰ ব্যক্তি আজি দিনটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল আজি আৱেগ বৰ্জন কৰক পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অধিক লাভৱান হ'ব পাৰে আৰ্থিক দিশত প্ৰায় ভালে বিদ্যাত শুভ হ'ব গ্ৰীণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া মই দুখন টেৰট কাৰ্ড লৈছোঁ সোৰ্স এণ্ড কাপছ কন্যা ৰাশিসকলৰ ফলাফল এই ৰাশিৰ জাতক জাতিকাসকলে বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে সাৱধান হওক সন্মুখত যিকোনো কথা কোৱাৰ আগত চিন্তা কৰক
শৰীৰ সুস্থ থাকিব। চাকৰিয়ালসকলৰ কৰ্মৰ দিশত সমস্যা আহিব পাৰে। আজি লোহাৰ আঙুঠি পিন্ধক, মধ্যমাত পিন্ধক, ভাল হ'ব। য়েলো কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া আহিছোঁ সোৰ্স এণ্ড সোৰ্স, দুখন কাৰ্ড তুলা ৰাশিসকলৰ বাবে। লিব্ৰা, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব। যদিও ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ আয় বৃদ্ধিৰ সম্ভাৱনা। প্ৰেমিক প্ৰেমিকাসকলৰ মনলৈ দুশ্চিন্তা আহিব পাৰে। আজি বিদ্যাত বাধা আছে। মেৰুন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু পৰিমাণ ফৰকাল যেন দেখা যায়। কৰ্মৰ ক্ষেত্ৰত দক্ষতাৰে আগবাঢ়িব পাৰিব। আজি সূৰ্যদেৱৰ আৰাধনা কৰক, সূৰ্যক পানী দিয়ক। আৰ্থিক দিশত মধ্যম গতি, বিদ্যাত মধ্যম ফল। দিনটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ, কমলা। আনলাকি কালাৰ হ'ব ব্লেক। ঠিক আছে দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম। যিহেতু আজি খ্ৰীষ্টমাছ আৰু আজিৰ দিনটোত আপুনি কেনেধৰণৰ বিষয় লৈ আহিছে? হয়, আজি খ্ৰীষ্টমাছৰ বিষয়ে দুই এষাৰ ক'ম। হয়, গতিকে আজিৰ দিনটো বৰ পবিত্ৰ দিন। ইতিহাসৰ মতে 25 ডিচেম্বৰ বেটেলহামত কুমাৰী মা মেৰীৰ কোলাত যীশুৱে জন্ম লৈছিলে। খ্ৰীষ্টীয় 3 শতকত শান্তাৰ অস্তিত্ব পোৱা যায়, শান্তাক্লজ, আৰু বিশ্বৰ পৰা সকলো ভেদাভেদ আঁতৰাৰ বাবে যীশুৰ জন্ম হৈছিলে। অনেকে যীশুক সূৰ্যৰ সন্তান বুলিও গণ্য কৰে। ভাৰতৰ 1668ত প্ৰথমবাৰ খ্ৰীষ্টমাছ পালন কৰা হয়। সূৰ্যৰ উত্তৰায়ণৰ শেষ হৈ আজিৰ দিনটোত দক্ষিণায়নৰ আৰম্ভণি হয়। এই দিনৰ পৰাই বিশ্বই সকলো দুখ কষ্টৰ পৰা মুক্তি পায়। আৰু এজনে যদি আনজনক আজিৰ দিনটোত উপহাৰ দিয়ে, সৰু সৰু ল'ৰা ছোৱালীক চকলেট আদি দিয়ে, সৰু ল'ৰা ছোৱালীক যদি মোজাৰ ভিতৰত চকলেট ভৰাই সান্তাক্লজে দিছে বুলি কোৱা হয়, তেতিয়া কিন্তু সকলো ধৰণৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। খ্ৰীষ্টমাছ ট্ৰি ৰঙা বগা কাপোৰ কানি দি ঘৰ সজোৱা হয়। গোল্ডেন লাইট আদি ঘৰত ৰাখিলে বাস্তুমতে শুভ, নিগেটিভ এনাৰ্জি নাইকিয়া হয়। বাস্তুশাস্ত্ৰৰ মতে খ্ৰীষ্টমাছৰ পিছত খ্ৰীষ্টমাছ ট্ৰি লগোৱা বস্তু শিশুক উপহাৰ দিলে ঘৰত উন্নতি আৰু টকা পইচা আহে। খ্ৰীষ্টমাছ ট্ৰি লগালে দুৰ্ভাগ্য সৌভাগ্যত পৰিণত হয়। বাস্তুদোষ দূৰ হয়। ঘৰত ইতিবাচক শক্তিৰ সঞ্চাৰ হয়। সন্তানৰ আয়ু বৃদ্ধি হয়। এইদিনাখন মানে আজিৰ দিনটোত মোমবাতি জ্বলালে উন্নতিৰ পথ প্ৰশস্ত হয়। কেইটামান কেণ্ডেল ঘৰৰ চুকে কোণে জ্বলাই ৰাখক, নিশ্চয় ভাল হ'ব। ঘৰত যদি ষ্টাৰ লগায়, খ্ৰীষ্টমাছ ষ্টাৰ লগায়, তেতিয়া জীৱনৰ পৰা এন্ধাৰ দূৰ হয় বুলি কোৱা হৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ দাদা। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সোৰ্স এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিটিয়াছ। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে মাটি বাৰী সম্পৰ্কে কোনো সুখবৰ লাভ কৰিব পাৰে। নাৰীৰ বাবে দিনটো অতি শুভ নহ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ ফল। আজি ভ্ৰমণত শুভ। ক্ৰীম বৰণ লাকি, ৰেড কালাৰ আনলাকি। মকৰ ৰাশিলৈ আহক, কেপ্ৰিকৰ্ণ, সোৰ্স এণ্ড সোৰ্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফল পাব। শৰীৰৰ প্ৰতি দায়বদ্ধতা থাকিলে ভাল। আজি সৃষ্টিমূলক কাম কাজত অনুকূলতা আহিব। আজি প্ৰেমত আনন্দ থাকিব। বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ, য়েলো কালাৰ ইউজ কৰিব পাৰে। গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, সোৰ্স এণ্ড সোৰ্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ দিশত উৎসাহ পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মোটামুটি বেয়া নহয়। আজি প্ৰেম প্ৰণয়ত শুভ ফল প্ৰাপ্তি। ঘৰুৱা দিশত কিছু সহানুভূতি থাকিব। আজিৰ দিনটোত কেইটামান তেজপাত পানীত দিব, গৰম কৰি ল'ব, আৰু সেই পানীখিনি যদি আপুনি খায় আৰু যাত্ৰা কৰে, সকলো দিশতে পজিটিভ এনাৰ্জি বৃদ্ধি পাব, শুভ ফল পাব। আজি অৰেঞ্জ কালাৰ লাকি, বগা কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে দাম্পত্যত সুখী নহ'ব। প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা সমস্যা থাকিব। আজি বিভিন্ন সংবাদত মিশ্ৰিত প্ৰতিক্ৰিয়া। বিদ্যাত বৰ ভাল নহ'ব, শৰীৰ মধ্যম। আজি চকলেট বৰণটো শুভ, নীলা বৰণটো আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ, যদিহে আপোনালোকৰ সমস্যাসমূহ লৈ আপোনালোকে কথা পাতিব বিচাৰিছে কিৰিয়ং দাদাৰ সৈতে, তেনেহ'লে আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। ইতিমধ্যে আমি টেলিভিছন স্ক্ৰীণত তেওঁৰ নম্বৰটো দি দিছোঁ, আৰু অহাৰ পূৰ্বে কিন্তু আপোনালোকে যোগাযোগ কৰিব নাপাহৰিব। আপোনালোকে এপইণ্টমেণ্টটো লৈ ল'ব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ আপুনি জনাই। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309, আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।